Good afternoon. মই বৰ্তমান লাইভ আহি আছো আমাৰ গুৱাহাটী বিপণীৰ পৰা আৰু এতিয়া আপোনালোকক আমি বিশেষ দেখুৱাম ৰিডাকচনৰ কাপোৰ মই যে কৈছিলো আপোনালোকক গুৱাহাটী গলে মই দেখুৱাম আছে কিন্তু হিয়তে ইয়াতে ভয়তে দেখুৱা নাই কিবা কয় হিয়তে ভুল কৰে নেকি না কিবা হয় বুলি ভাবি কিনি হিয়তে ৰিডাকচনৰ কাপোৰবোৰ দেখুৱা নাছিলে মই এনে ধেমাজিৰ পৰা পঠিয়াই আছিল ৰিডাকচনৰ কাপোৰখিনি কিন্তু হিয়তে দেখুৱা নাছিলে এতিয়া মই ভাবিছো দেখুৱাই দিম আৰু এইযোৰ হৈছে খুব ধুনিয়া টছত পাতব এইযোৰ এনে বহুত দামে আছিল ইয়াত একো হয়তো ডিফেক্ট কিবা কিবি বিচাৰি নাপাব আপোনালোকে ইয়াৰ দাম হৈছে ৭৫০০ টকা ল'ব পাৰিব কাপোৰযোৰ খুব ধুনিয়া ৭৫০০ টকাত ল'ব পাৰিব আৰু মোৰ মানি প্লেনটো ধুনিয়া হৈছে লগতে এবাৰ দেখাই দিও একদম আগৰবাৰ আহোঁতে পুৰা মৰি একদম পানী দিয়া নাছিল সেইটো শুকাই আছিল এতিয়া পানী দিবলৈ দিলো ৰেগুলাৰ ধুনিয়া হৈ গ'ল ইফালে উঠিছে বাৰু ধুনিয়াকৈ আৰু হিহঁতে এনেকৈ সিজিল কৰি আছে মই যেটো আপোনালোকক ৰিডাকচনৰ দেখুৱাৰ টুকুৰা কিবা কিবিটো লৈ আহিছোৱে বাৰু আৰু গহনাও আপোনালোকৰ কাৰণে আমি ইয়াত গুৱাহাটীত বহুত বেছি গহনা আমি ৰেডি কৰি থৈছো উটেখিনি গহনা হয় আৰু গুৱাহাটী বিপণীত বহুতখিনি গহনা আপোনালোকে একেলগে চাব পাৰিব যত কাকো ডিস্টার্ব কৰিব নালাগে বা কাকো মানে কোনেবা ডিস্টার্ব পাইছে বুলি ভাবিব নালাগে একচুয়ালি ডিস্টার্ব নহয় দোকান এখন খুলিলে মানে এটো ভুল হল মোৰ কোৱাটো কিন্তু ধৰক হুদি থাকিবলে কিছু মানে ভাল নালাগে ভন্টি এটো উলাই দিয়াছুন আকৌ দিয়াছুন বুলি কবলৈ বেয়া লাগি থাকে সেইকাৰণে আকৌ দিয়াছুন কবলৈ নালাগিব আপোনালোকে লাহেকে এনেকে ফ্ৰেমত একফালৰ পৰা চাই গলে হয় হয়তো এটা কৈ এনেকে থিয় হৈ চাই গলো বা বহি চালো আপোনাৰ 1 ঘন্টা লাগিব গুটেখিনি গহনা যিমানখিনি গহনা অসমীয়া গহনা আমি ইয়াত ডিসপ্লে কৰি থৈছো আপোনালোকৰ কাৰণে আৰু মই বৰ্তমান গুৱাহাটী আহি পালো আৰু ৰিডাকচনৰ কাপোৰ যিবোৰ আছে দেখুৱাম আৰু গহনা বহুত আছে ধুনিয়া গহনা আছে এইটো গহনা আৰু অসমীয়া গহনাত প্ৰত্যেকটো অসমীয়া গহনাত আপোনালোকে 25% ডিসকাউন্ট পাব এইটো উল্টা কৰি থৈছে এনেকে হেত হ'ব লাগে হজত উল্টা হজাই থৈছে এনেকৈ হ'ব লাগে এটো হয়তো আৰু বেলেগ কালাৰ অলপ ভেৰাইটি অলপ থাকিব লাগে বুলি মই ভাবিছো এফালে হৈছে আৰু আমাৰ প্ৰত্যেকটো অসমীয়া গহনাত আপোনালোকে 25% ডিসকাউন্ট পাব মই আহো দুদিনৰ কাৰণে একেবাৰে দিঘলীয়াকে থাকিলে বহুতখিনি লাইফে আপোনালোকক এটা কৈ অলপ সময় উলিয়াই দেখাব পাৰিলো হয় কিন্তু আহো দুদিনৰ কাৰণে আৰু ইমান প্ৰগ্ৰাম লৈ আহো এই প্ৰগ্ৰাম লৈ আহোঁতে আকৌ বেলেগ প্ৰগ্ৰামবোৰ কাৰণে ইয়াত আপোনালোকক আমি হেৰি কৰিবলৈ পৰা নাই খুব ধুনিয়া চাওক আৰু প্ৰত্যেকটো অসমীয়া গহনা 25% ডিসকাউন্ট পাব এগনে চিন্তা কৰিব নালাগে আপোনালোকে আমাৰ কাংকান ধেমাজি গুৱাহাটী ব্ৰাঞ্চলৈ আহিলে নিজৰ মন পছন্দৰ কাপোৰৰ লগতে গহনাও আপোনালোকে বহুতখিনি এভেইলেবল পাব আৰু ধেমাজিটো আছে আৰু ডিব্ৰুগড়টো আমাৰ অসমীয়া গহনা দিয়া হৈছে সিম্পলটো আছে হেভিটো আছে আৰু প্ৰত্যেকটো কাপোৰৰ লগত মিলাই আমি ৰাখিবলৈ চেষ্টা কৰিছো যেহেতু হ্যান্ডলুমৰ টিপিক্যাল যিবোৰ কালাৰ কম্বিনেশন থাকে সেইবোৰ অকনমান কালাৰফুল বহুত ভেৰাইটি কালাৰফুল থাকে হেতু কালাৰত মিলাই কিনি ইয়াত ৰাখিবলৈ চেষ্টা কৰিছো আমি আৰু প্ৰত্যেকটো অসমীয়া গহনাতে 25% ডিসকাউন্ট থাকিব মই আজি ৰাতি সময় পাম নে নাপাম নাজানো কিন্তু সময়টো পাব লাগে মাকো এই মাইনাহতৰ হোটেল ওপেনিং বুলি যাব লাগে এতে ওচৰতে তথাপি মই একদম অসমীয়া গহনাৰ এটা স্পেশাল লাইভ কৰিম বুলি ভাবিছো খুব ধুনিয়া অসমীয়া গহনা আছে আপোনালোকৰ কাৰণে আৰু ভাল লগাৰ ভিতৰত কি ভাল লাগিছে বুলি ক'লে মই হলে এটালে কম বহুত ধুনিয়া লাগিছে সিম্পল ধুনিয়া 25% ডিসকাউন্ট হ'ব আপোনাৰ প্ৰত্যেকটো অসমীয়া গহনাতে জিত মানে গুড ইভিনিং 25% ডিসকাউন্ট থাকিব খুব ধুনিয়া এটা হলে মোৰ ভাল লাগিছে আপোনালোকে ইয়াৰ যিকোনো গহনা ল'ব বিচাৰিলে 9678284538 যোগাযোগ কৰি ল'ব পাৰিব 9678284538 আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব আমাৰ পৰা এটা আপোনাৰ 25% এইটো কিবা ভুল মাৰিছে 1250 টকা এইটো কিবা ভুল হৈছে 25% দিলেতো গুলগে আৰু কিবা এটা হৈছে ভুল আৰু ইফালে হৈছে সব খুব ধুনিয়া যদি কিবা আপোনালোকে কেতিয়াবা লম বুলি ভাবিলে হেৰি গহনা কোনে চাইটো চেক কৰচোন এইটো ভুল হৈছে ততৰ সব ভুল মাৰিছে কোনোবা হিনাখন বহুত ভুল মাৰিছে মই আৰু ৰব বহুত ঠিপিক টাপা কৰি থাকিছে আৰু ইফালে হৈছে ব্ৰাইডেলৰ কাৰণে তাত লৈ যাচোন এইটো আৰু ইফালে হৈছে মোৰ ভাল লগা ৰিং বুলি ক'লে এইটো
কিন্তু ভাল লাগিছে চাওক 550 rupees মান পৰিব নে 600 পৰিব জানো ইয়াত আপোনাৰ সৰু ডাঙৰ এনেকৈ কৰিব পাৰিব এইটো হেৰি ফিংগাৰ ৰিং ধুনীয়া অসমীয়া গহনাৰ লগতে মিলাই ম্যাচ কৰি পিন্ধিব পাৰিব আৰু এডালো খুব ধুনীয়া লাগিছে ইয়াৰ গোটেইটো প্ৰত্যেকটো অসমীয়া গহনাতে আপোনালোকে 25% ডিসকাউন্ট থাকিব 25% ডিসকাউন্ট থাকিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু ইয়াৰিং এটো ফিংগাৰিং এটো ল'ব পাৰে সঁচাকে বহুত ধুনীয়া ফিংগাৰিংটো ভাল লাগিছে মোৰ হাতত ভাল না লাগিব পাৰে কিন্তু ফিংগাৰিংটো ভাল লাগিছে আইও ফিংগাৰিং বহুত ভ্যাৰাইটি ধুনীয়া ধুনীয়া আছে আৰু ইয়াত আপোনালোকে চাব পাৰে ধুনীয়া ধুনীয়া আছে সিম্পল এডালো কিন্তু বহুত ধুনীয়া সিম্পল কো এডালো বহুত ধুনীয়া অসমীয়া গহনা এইবোৰ গোটেইখিনি আমাৰ গুৱাহাটী বিপণীত আছে কোনোবা যদি ল'ব ইচ্ছা কৰিছে আপোনালোকে আহি ল'ব পাৰিব বা অনলাইনও চাই ল'ব পাৰিব আৰু এটা ভাল লগা আছে ৰব এটো ভাল লগা আছে এডালো ভাল লাগিছে ইয়াৰ আপোনাৰ 25% ডিসকাউন্ট থাকিব আৰু গিফটৰ কাৰণে বেষ্ট কিয় কাপোৰ এযোৰ দিলে এবাৰ দুবাৰ ফটো উঠাৰ পাছত বা পিন্ধাৰ পাছত নাই এটো নিপিন্ধো আৰু এটো ফটো উঠিলুৱে নহয় বা আমকত পিন্ধি গৈছিলুৱে নহয় বুলি কোৱা হয় কিন্তু অসমীয়া গহনা যদি আপোনালোকে গিফট কৰে বাৰে বাৰে পিন্ধি থাকিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 আৰু ইফালে হৈছে খুব ধুনীয়া আজি হেতে অকমান বৰষুণ দি আছে গুৱাহাটীত কিবা বতৰ হেমেকা হৈছে ও পাটৰ কাপোৰো মই আছে ইয়াতে ৰিডাকশনত দিবলগীয়া আপোনালোকৰ কাৰণে যিসকলে আহি চাই ল'ব বিচাৰিছে কোনে আহিব এজোৰ হৈছে খুব ধুনীয়া পিয়ৰ পাটৰ সেকেন্ড সেট এজোৰ হয়তো বিশেষ ডিফেক্ট একো দেখি পাবনে আৰু এজোৰ আপোনালোকে ল'ব পাৰিব 10 পিস আছে নহয় গোটেইখিনি আছে তেন্তে কি বুলি দি পঠিয়াইছে হন্তে এজোৰ ল'ব পাৰিব 13000 টকা 13000 টকাত এজোৰ ধুনীয়া সেকেন্ড সেটৰ ৰিডাকশনত কাপোৰ ল'ব পাৰিব আৰু এজোৰ কি নাই এজোৰ কি আছে এজোৰটো ব্লাউজ পিস পটি গোটেইখিনি আছে আছে ব্লাউজ পিস তলত আছে এজোৰ কি কাৰণ দি পঠিয়াইছে মই ক'ব পৰা নাই এজোৰ 9200 টকা এই 9200 টকা নহয় বাৰু আৰু এজোৰ হৈছে সেকেন্ড সেট এজোৰ ৰিডাকশনতে আহিছে ৰিডাকশন বুলি ক'লে একো বিশেষ ডিফেক্ট একো মই দেখি পোৱা নাই কিন্তু তে দি পঠিয়াইছে যিহেতু ধেমাজিৰ পৰা মই লগতে লৈ আহিছো বাৰু আৰু এজোৰৰ দাম হৈছে 13000 টকা 13000 এটো লিখি দিছে তা তলত লিখি দিছে কি বুলি চাম কি নহয় স্যার তলত কিবা এটা লিখি দিছে ও পাৰি নাই না এটো পাৰি নাই বুলি লিখিছে এটো সাইড কৰি থৈছে এজোৰ হৈছে পাটৰ ইয়াৰ ব্লাউজ নাই কেন আপোনালোকে যদি ব্লাউজ নথকা কই কোনোবা যদি ল'ব বিচাৰে মেখলাখন ঠেক আছে নেকি বাৰু এজোৰ আপোনালোকে কোনোবা ইচ্ছা কৰিলে মানে 4000 টকাত ল'ব পাৰিব 4000 টকাত তই লৈ ল ব্লাউজ নাই কিন্তু আৰু এজোৰ হৈছে সেকেন্ড সেটতে আহিছে বাৰু ইয়াৰ কি নাই সব আছে দেখোন ইয়াৰ দাম হৈছে 10000 টকা 10000 টকাত ল'ব পাৰিব 10000 रुपीसত ল'ব পাৰিব লিখি থবিও এক কাগজত আকৌ হে 10000 টকা
আৰু এইযোৰ হৈছে ধুনীয়া এইযোৰটো কি আছে এইযোৰটো ৰেডিয়ে আছে যাওগে নি মই অলপ দেৰিকে খাম তুমি যাবাগে ওলাইছা যাওগে তুমি কোনে যাব লগতে জানো বাৰু হেতি ডেনিছক লৈ যা আৰু এইযোৰ হৈছে ধুনীয়া এইযোৰ কিহত ৰিডাকশ্যন আছে মই ক'ব নোৱাৰো এইযোৰ ল'ব পাৰিব 6,500 টকাত এইকেইজনী বেয়া চকু দিছে 6,500 টকা ভালে আছো না ইফালে ধেমাজিৰ পৰা ছোৱালী পঠিয়াই ভালো আছে নে সুধিবলগীয়া হৈছে এইযোৰ হৈছে খুব ধুনীয়া ইয়াতো কি আছে কি নাই ক'ব পৰা নাই কিন্তু পটিও চিলাই থোৱা আছে কাপোৰযোৰ ধুনীয়াও আছে হা ভালে আছে 10,000 টকাতে দিয়া হৈছে 10,000 rupees 10,000 rupeesত ল'ব পাৰিব হ'ব দে মিহিকে চাই আছো যদি লবি দে আৰু আপোনাৰ ইমান এনাৰ্জি আছে ইমান দূৰৰ পৰা আহি আকৌ লাইভ নাহে আহি ভালে লাগে আহি অভ্যাস হৈ গৈছে আৰু এইযোৰ হৈছে খুব ধুনীয়া মই গাড়ীত লৈ এনেকৈ আহিলে ভালে লাগে মই ফ্লাইটত গ'লেহে ভাল নালাগে একো দেখি নাপায় আকাশৰ ওপৰত ইটো নহয় ইটোও দেখি নাপায় গাড়ীত আহিলে অন্তত অকণমান ভিউকে দেখি পাই আহিবলৈ ভাল আৰু এইযোৰ হৈছে 8,500 টকা এইযোৰ কি ডিফেক্ট আছে মই নাজানো কিন্তু দি পঠিয়াইছে পাপৰি আৰু জোনালীহঁতে 8,500 টকা লিখি থ আৰু এইযোৰ হৈছে খুব ধুনীয়া ছেকেণ্ড ছেট ইয়াত কিবা লিখি পঠিয়াইছে নে চিঠি লিখা নাই যদি ব্লাউজটো দিয়াচোন উঠাই দিয়াচোন ব্লাউজটো ব্লাউজো ধুনীয়া চিঠিও লিখি পঠোৱা নাই কি বা হৈছে ইয়াত একো কিন্তু ডিফেক্টটো দেখা নাই চিঠিটো থাকিলেহে ডিফেক্টটো ক'ব পাৰোঁ সিহঁতৰ কি বা বুলি ভাবি দি পঠিয়াইছে 13,000 টকাত ল'ব পাৰিব 13,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া এইযোৰ বহুত ধুনীয়া ডিজাইন আছিলে কি চিঠি লিখি দিছেনে চিঠি লিখা নাই এইযোৰ ল'ব পাৰিব 11,000 টকাত আইফোনটো দিয়াচোন তোমালোকৰ 11,000 টকাত ল'ব পাৰিব 11,000 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 এইযোৰো কইনা 3 নম্বৰ জোৰা এইযোৰো কিন্তু ৰিডাকশ্যন বুলি ক'লেও ইয়াতো চিঠি পত্ৰ একো দিয়া নাই এইযোৰ ল'ব পাৰিব 12,000 টকাত কি কৰি দিলে ফোনটো কলাব লাগে 12,000 টকাত ল'ব পাৰিব ইয়াতো কিবা চিঠি লিখিছে নে লিখা নাই এইযোৰো ৰিডাকশ্যনত আহিছে 12,000 টকাত 12,000 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678 নহয় 9101146547 আৰু এইযোৰো দি পঠিয়াইছে ইয়াতো কিবা চিঠি আছে নে চিঠি নাই ইয়াতো চিঠি নাই বুলি কৈছে এইযোৰ ল'ব পাৰিব 8,500 টকাত 8,500 টকাত ল'ব পাৰিব আৰু গুৱাহাটীৰ পৰা এইবোৰ গোটেইখিনি ৰিডাকশ্যনৰ কাপোৰ আপোনালোকক দেখুৱাই আছোঁ মই 8,500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9678284538 এইযোৰো বহুত ধুনীয়া আৰু এইযোৰো খুব ধুনীয়া এইযোৰো ল'ব পাৰিব 9,200 টকাত লিখি যাবা হা 9,200 টকা মিণ্টু কুটুম গুড আফটাৰনুন আৰু এইযোৰ হৈছে কণ্ট্ৰাষ্টত এইযোৰ কণ্ট্ৰাষ্টত মেখেলাখন দেখাই দিয়ে ব্লাউজটো হেভি আছে কণ্ট্ৰাষ্টত ধুনীয়া যোৰা হেভি আছে এইযোৰো বহুত হেভি মেখেলাখন চাওক কিমান হেভি ব্লাউজ পিচটো গোটেই হেভি কণ্ট্ৰাষ্টত আৰু এইযোৰ ৰিডাকশ্যনতে আহিছে আপোনাৰ 12,500 টকাত 12,500 টকাত ল'ব পাৰিব কোনোবাই যদি ভাবিছে চিন্তা কৰিছে ল'ব পাৰে বা আহি চাব পাৰিব আৰু এইযোৰ হৈছে একে ৰিডাকশ্যনতে দিয়া হৈছে ন 8,500 টকাত এনে এইবোৰ কিন্তু 11,500 সামথিং তেনেকৈ 8,500 টকাত ল'ব পাৰিব 8,500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 সোনিয়া গুৱাহাটী পালো নহয় সোনিয়া আৰু এইযোৰো হৈছে সেই ৰিডাকশ্যনৰে 5,500 টকাত ল'ব প্লাছ পিচ আছে 5,500 টকাত ল'ব পাৰিব 5,500 টকাত আপোনালোকে ল'ব পাৰিব এইটো লিখি আৰু এইযোৰ কি আছে চিঠি পত্ৰ দিছেনে এইযোৰটো ধুনীয়া একো হেৰি নাই নাজানো আৰু কি বুলি সিহঁতে ৰিডাকশ্যন বুলি ধাম ধুম সিহঁতে মিলি কিনি দি পঠিয়াইছে
ধুনীয়া কাপোৰে হয়, ভাল কাপোৰে। এইযোৰ ল'ব পাৰিব 12,000 টকা। ধুনীয়া কাপোৰ দেখোন, একো হেৰি দেখা নাই ইয়াতে। 12,000 টকাত ল'ব পাৰিব, একো সুৰুঙা ডিফেক্ট একো দেখিয়ে নাপাব। আৰু বৰ্তমান স্পেচিয়েল ৰিডাকশ্যন চেলটো আমাৰ মই গুৱাহাটীৰ পৰা দি আছোঁ। আৰু এইযোৰ ল'ব পাৰিব 8,500 টকাত। 8,500 টকাত ল'ব পাৰিব। 8,500 টকাত ল'ব পাৰিব। ৰিডাকশ্যনৰ হয় এইবোৰ। আৰু ৰিডাকশ্যনবোৰ মই নাথাকিলেও সিহঁতক জাপি কিনি বেলেগ চুক এটাত থৈ দিবলৈ কোৱা হ'ব। যিহেতু মই আজি থাকিম, হৈ যাব কালি মানে কালিতো পিছবেলা প্ৰগ্ৰাম আছে, পৰহিও এটা আকৌ প্ৰগ্ৰাম আছে ইয়াতে। সেইটো এটেণ্ড কৰি হয়তো পৰহিকে মই আকৌ যামগৈ। আৰু এইযোৰ হৈছে খুব ধুনীয়া, ইয়াতো একো ডিফেক্টটো দেখা নাই মই। এইযোৰ ল'ব পাৰিব 8,100 টকাত। 8,100 টকাত ল'ব পাৰিব। 8,100 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰো একো মই বিশেষ দেখা নাই, তথাপিও ৰিডাকশ্যন বুলি সিহঁতে দি পঠিয়াইছে, যিহেতু আপোনালোকক দেখুৱাইছোঁ। এইযোৰ ল'ব পাৰিব 12,000 টকাত। একো দেখি পোৱা নাই ইয়াতে। আৰু আনিছোঁ ৰিডাকশ্যন। ভগৱান দে, হ'ব দে। আৰু এইযোৰ দিগটো হেৰি পাত বানি টচ ডাই কৰা টচ মৰা হৈছে। এইযোৰ ল'ব পাৰিব আপোনালোকে 6,500 টকাত। 6,500 টকাত ল'ব পাৰিব। 6,500 টকাত ল'ব পাৰিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। এইযোৰটো এইযোৰ কিবা দাগ আছিলে, উল্টাচোন, উল্টা মানে আছে। এইটো দাগটো পিন্ধিব নোৱাৰিব। নালাগে, থৈ দে, এইটো নহ'ব। এইটো চাইড কৰি দিয়ক, মানে দাগটো বেছি আছে। এইযোৰটো একো বেয়াই নহয়, যি পাই সিহঁতে তাকে গোটেইখিনি দি পঠিয়াইছে। আৰু ব্লাউজ পিচ আছেনে? চৰি, ইয়াৰ ব্লাউজ পিচ নাই। ব্লাউজ পিচটো কাৰোবাক দি দিয়া হৈ গ'ল। ইয়াৰ ব্লাউজ পিচ নাই। ব্লাউজ পিচ নথকা যদি কোনোবাই ল'ব বিচাৰিছে তেন্তে 7,500 টকাত 7,500 ৰুপিছত ল'ব পাৰিব। আৰু এইযোৰো বিশেষ ৰিডাকশ্যনতে আহিছে। কি আছে ইয়াতো একো দেখি পোৱা নাই। বহুত ধুনীয়াকৈ গাঁঠা আছে, কিন্তু কাপোৰযোৰ ধুনীয়া হ'লেও ইমান এইটো বিশেষ একো প্ৰব্লেম নহয়। ইয়াৰ দাম হৈছে 7,500 টকা। 7,500 টকা ল'ব পাৰিব। 7,000 ব্লাউজ পিচ নাই আছে। 7,000 6,500 ৰুপিজ লিখি থবি 6,500 ৰুপিছত ল'ব পাৰিব। আৰু মই বৰ্তমান গুৱাহাটীৰ পৰা বিশেষ ৰিডাকশ্যনৰ চেল আপোনালোকক দেখুৱাই আছোঁ। আৰু ৰাতিকৈ পাৰিলে আকৌ এবাৰ লাইভ কৰিম। এইযোৰটো মই একো দেখা নাই। ইয়াৰ দাম হৈছে 8,200 ৰুপিজ। 8,200 ৰুপিছত ল'ব পাৰিব। ব্লাউজো আছে। 8,200 ৰুপিজ। এইযোৰো কিবা বিশেষ ৰিডাকশ্যন যেনটো কি আছে এটা প্ৰব্লেমটো, চিঠি লিখা নাই। মেখেলাখনো খুব হেভি ধুনীয়া। এইযোৰ ল'ব পাৰিব 7,500 টকা। 7,500 ৰুপিছত। ইয়াত একো চিঠি পত্ৰ লিখি দিয়া নাই দেখোন। কিবা কিবি নাই বুলি ক'লে মানে চিঠি লিখি দিয়ে। আচলতে যোৱাকালি লিখিবলৈ সময় নাপালে সিহঁতে। আৰু এইযোৰ হৈছে 7,500 টকা, কিন্তু 6,900 টকাতে ল'ব পাৰিব। মুগা কালাৰ মিচিং ছেট দেখাব, ব্লেক এণ্ড ৰেড ফুলৰ। এইবোৰ চাগে ধেমাজিৰ পৰাহে দেখুৱাব। মই বৰ্তমান লাইভ আহি আছোঁ গুৱাহাটীৰ পৰা। আচলতে মই এতিয়া লাইভ কৰিব লৈছোঁ অনলি ৰিডাকশ্যন কাপোৰবোৰ, যিবোৰ মই আপোনালোকক ৰিডাকশ্যনত দিব পাৰোঁ সেইবোৰ কাপোৰে দেখাই থকা হৈছে। সেইকাৰণে আপোনালোকে এইটোকহে চাব লাগিব। ৰাতিকৈ কৰিম। আৰু এইযোৰো হৈছে 6,500 টকা। 6,500 টকাত ল'ব পাৰিব। 6,500 ৰুপিছত ল'ব পাৰিব। 6,500 ৰুপিছত ল'ব পাৰিব। আৰু ইয়াৰ কি নাই বুলি কৈছিলে, তাত লিখি দিছে চুকত। ৰেডত খুব ধুনীয়া আছিলে। ব্লাউজ পিচ পটি একো নাই চাগে। ব্লাউজ পিচ পটি একো নাই। ইয়াৰ দাম হৈছে, বহুত দামী কাপোৰেই আছিলে বাৰু। ব্লাউজ পিচ পটি একো নাই, সেইকাৰণে ইয়াৰ দাম হ'ব 7,500 টকা। এইটো দেচোন মোক, এইটো কাপোৰটো 7,500 টকা। আৰু এইযোৰ হৈছে 6,300 টকা। বহুত লছ এইটো ইয়াতে 7,500 টকা দিবি 6,500 টকাত ল'ব পাৰিব। 6,500 ৰুপিছত ল'ব পাৰিব। যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে। 9101146547 9101146547।
আৰু এযোৰো ল'ব পাৰিব দিগ পাট বাণী ডাইটছৰ ইয়াৰ দাম হ'ব 6500 টকা 6500 টকা ল'ব পাৰিব আৰু আমাৰ গুৱাহাটীৰ যোগাযোগৰ নম্বৰ হৈছে 910191014654 আৰু এযোৰ হৈছে খুব ধুনীয়া পাটত হোৱাইটৰ এযোৰো আপোনালোকৰ ৰিডাকশ্যনতে আহিছে 7500 টকা 7500 টকাত ল'ব পাৰিব পাট নেকি হয় বাইদেউ পিয়ৰ অসম পাট 7500 টকাত ল'ব পাৰিব 7500 টকা ইয়াতো সব আছে যেনা লাগিছে 7500 ৰুপিছত ল'ব পাৰিব আৰু এযোৰ হৈছে কইনাৰ সেকেন্ড সেট বুলিয়ে কম সেকেন্ড সেট বা 3 নম্বৰ সেট কেও পিন্ধিব পাৰিব এযোৰ কিবা চিঠি পত্ৰ আছে নে নাই এযোৰ জাপত গল এযোৰ ল'ব পাৰিব 7500 টকা তাত কিন্তু মেখলাত অকমান কিবা প্ৰবলেম এটা হৈছে দেখাই দিছোঁ 7000 জাপত গুছি যাব 7500 টকাত ল'ব পাৰিব চাদৰখনি কুৰ্তিকে চিলাব পাৰিব বহুত ধুনীয়া 7500 টকা কোনবা যদি লেহেঙ্গা চিলে কাটকুটত গুছি যাব পাৰিব মেখলা চাদৰ কৰি পিন্ধিব আৰু এযোৰ হৈছে ধুনীয়া এযোৰ ল'ব পাৰিব 6800 টকাত আৰু ৰিডাকশ্যনৰ কাপোৰবোৰ হঠাৎ শেষ হৈ যায় 6800 টকা যোৱাবাৰটো মই পাটৰ কাপোৰ ৰিডাকশ্যন দিওঁতে এদিনত এগৰাকীয়ে প্ৰায় 14 জোৰ মান লৈছে সব গোটেইখিনি ধুনীয়া কাপোৰে আছিল আৰু এযোৰ হৈছে ৰেডত খুব ধুনীয়া ইয়াৰ কিবা সব আছে আৰু ইয়াৰ দাম হৈছে 12000 টকা হেল্ল মুগা লাইভ কৰিবা নেকি গুৱাহাটীত মুগা লাইভ কৰিলে বেলেগ থাকি যায় মুগা লাইভটো চাগে অকমান দেৰিকে কৰিম বাৰু ৰাতিকৈ ইয়াৰ দাম হৈছে 11500 টকা এযোৰ কিন্তু ৰিডাকশ্যনতে আছে ৰিডাকশ্যন হল হেৰিনো আপোনালোকে এটো মিস নকৰিব ৰেড কাপোৰযোৰ বহুত ধুনীয়া কাপোৰযোৰ আৰু এযোৰ হৈছে 6500 টকাত ল'ব পাৰিব 6500 টকাত ল'ব পাৰিব এযোৰ লম ৰিডাকশ্যন কৈ দিব থ্যাংক ইউ বাইদেউ আৰু কিন্তু ৰিডাকশ্যনৰ কাপোৰবোৰ আকৌ আপোনালোকে 120 টকা এটা এক্সট্ৰা পে কৰিব লাগিব 120 টকা এটা এক্সট্ৰা কৈ পে কৰিব লাগিব 6500 টকাত ল'ব পাৰিব এযোৰ হৈছে 7200 টকা এযোৰ ল'ব পাৰিব 7200 টকা আৰু ৰিডাকশ্যনৰ কাপোৰ ললে হেৰি পল্লবী 120 টকা এটা এক্সট্ৰা পে কৰিব লাগিব হা 7500 টকাত ল'ব পাৰিব 7500 টকা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এযোৰ হৈছে ৰিডাকশ্যনতে 5700 ৰুপিস তাকো ধুনীয়াকৈ ৰেডি টু ওয়্যাৰ কৰি দিয়া হৈছে 5700 ৰুপিসত বা ডিব্ৰুগড়ত সিঙ্গল মিসিং মেখেলা নাই চাগে ডিব্ৰুগড়ত নাই নেকি হেখল নেকি 5700 ৰুপিস এটো লিখাই আছে নেকি 5700 আৰু এযোৰ হৈছে কটন কেঁচাপাটৰ এযোৰ কিন্তু ৰিডাকশ্যনত আহিছে 2000 ৰুপিসত ৰেডি টু ওয়্যাৰ হৈ আছে 2000 ৰুপিসত ল'ব পাৰিব 2000 ৰুপিসত ল'ব পাৰিব আৰু এযোৰ হৈছে কটনৰ পিয়ৰ কটনৰ এযোৰ ল'ব পাৰিব 1450 টকাত পিয়ৰ কটনৰ এই ধুনীয়া জোৰা ল'ব পাৰিব 1450 টকা হেৰি লিখি যোৱাচোন 1450 টকা আৰু এযোৰ হৈছে পিয়ৰ খাদীৰ একদম তেতেৰিয়া কালাৰ একেবাৰে চকুতে সাত মাৰি যোৱা কালাৰ আৰু 1450 টকা ৰেট কেটা লয় খুলাত থাকে বা ৰাতি 8:45 আৰু এযোৰ হৈছে সিল্ক কটনৰ এযোৰ ল'ব পাৰিব 1450 টকাত এযোৰো সাগে ৰিডাকশ্যন হেৰিতে থৈ দিছে 1450 টকাত ল'ব পাৰিব 1450 টকা আৰু এযোৰো ৰিডাকশ্যনতে 1450 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 1450 টকাত ল'ব পাৰিব আৰু এযোৰ হৈছে কটন কেঁচাপাটৰ এযোৰ ল'ব পাৰিব 2000 ৰুপিসত আৰু এযোৰো কিন্তু ৰিডাকশ্যনতে আছে এনে ইয়াৰ দামটো বেছি হয় কিন্তু ৰিডাকশ্যনতে দিয়া হৈছে 2000 ৰুপিসত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু এযোৰো ল'ব পাৰিব 1400 টকাত 1400 ৰুপিস লিখি লবা দেই 1400 ৰুপিস আৰু এযোৰ হৈছে মিসিং কাপোৰৰ ৰিডাকশ্যনটো ইয়াৰ চাদৰখন ঠেক আছে বহুত ডাঙৰ হকত মানুহে চিন্তা নকৰিলে ভাল হ'ব কিন্তু ডিজাইন ধুনীয়া আছিল চাদৰখন হে ঠেক হল পপৰ ডিজাইনৰ 4200 টকা এযোৰ কি এটো একো ৰিডাক নাই নহয়
এইযোৰ হৈছে পিয়ৰ টছৰ শ্যাম ডিজাইনৰ ডাই কৰা আৰু এই ধুনীয়া জোৰা ল'ব পাৰিব ৬,৮০০ টকাত আৰু এইযোৰ হৈছে পিয়ৰ নুনি এইযোৰ ৰিডাকশ্যনত আছে 3,400 rupees 3,400 rupeesত ল'ব পাৰিব 3,400 rupees আৰু এইযোৰ হৈছে 4,100 rupeesত ল'ব পাৰিব চাদৰখন পিয়ৰ নুনি মেখেলাখন টছ নুনি 4,100 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ থাকিব 4,100 rupees আৰু এইযোৰ হৈছে পিয়ৰ নুনি 3,400 rupeesত ল'ব পাৰিব ৰেডি টু ৱেৰ নাথাকিব যদি ৰেডি টু ৱেৰ থকা দেখিছে তেন্তে তেনেকৈ কৈ ল'ব লাগিব এইযোৰ হৈছে চাদৰখন পিয়ৰ নুনি মেখেলাখন টছ নুনি 4,100 টকাত ল'ব পাৰিব 4,100 টকাত ল'ব পাৰিব ৰেডি টু ৱেৰ হৈ আছে 4,100 টকা এইযোৰ হৈছে পিয়ৰ নুনি 3,400 টকাত ল'ব পাৰিব পাৰি পাৰি নি হিফাললৈকে নিনিবি আকৌ মানুহ অহা যোৱা কৰিবলৈ অসুবিধা হ'ব নহয় ইফালে পাৰা 3,400 টকা ল'ব পাৰিব আৰু এইযোৰ হৈছে খুব ধুনীয়া কটন কেঁচা পাটৰে হয় এইযোৰো কিন্তু ৰিডাকশ্যনত দিয়া হৈছে 2,000 টকা 2,000 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 আৰু এইযোৰো হৈছে পিয়ৰ কটনৰ 1,580 টকা 1,580 rupees 1,580 rupees ইয়াত তলত পেলাই দিবি সিহঁতে লৈ ল'ব আৰু এইযোৰ হৈছে পিয়ৰ টছৰ চেল বৰ্ডাৰ কৰি নিয়ে আৰু এইযোৰ ৰিডাকশ্যনত আহিছে 5,500 rupeesত 5,500 টকা যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে লাহেকৈ এৰি দিলে হৈ যাব আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 এইযোৰ ল'ব পাৰিব আপোনালোকে বহুত হেভি বহুত ধুনীয়া আৰু ইয়াৰ দাম হৈছে 6,100 টকা 6,000 তো তুমি তাত যোৱা 6,100 টকা আৰু এইযোৰ চাদৰখন ছুটি আছে নেকি চাদৰখন অলপ ছুটি আছে ব্লাউজ পিছো নাই চাদৰখন অলপ ছুটি আছে এইযোৰ যদি কোনোবাই ল'ব বিচাৰিছে 4,200 টকাত ল'ব পাৰিব এইযোৰ হৈছে 5,500 টকা এইযোৰ ডাইটছৰ ধুনীয়া জোৰাই 5,500 টকাত ল'ব পাৰিব গুৱাহাটীত আছেনে ছিংগল মিচিং মেখেলা গুৱাহাটীত কেইখনমান থাকিব লাগে বুলি ভাবিছোঁ এইযোৰ হৈছে পিয়ৰ খাদীৰ এইযোৰ ৰিডাকশ্যনত আহিছে আপোনাৰ 1,650 টকাত 1,650 টকাত ল'ব পাৰিব আৰু অনলাইন যিসকলে ল'ব 120 টকা এটা এক্সট্ৰা পে' কৰিব লাগিব 1,650 টকা আৰু এইযোৰ অকণমান ঠেক আছে অকণমান ক'ৰবাত মই দাগ এটা দেখিছোঁ অলপ ঠেক আছে সৰু ছোৱালীৰ কাৰণে ক্ষীণৰ কাৰণেহে হ'ব কোনোবা যদি ল'ব বিচাৰিছে ক্ষীণ একদম হেৰিহঁতৰ মনালীহঁতৰ নিচিনা ক্ষীণ হ'লে ল'ব পাৰিব 1,000 rupeesত 1,000 rupees আৰু এইযোৰ হৈছে টছৰ ইয়াত এই পানীৰ দাগ লাগি আছে ন এইযোৰ ল'ব পাৰিব 4,200 টকাত পানীৰ দাগ আছে এইটো কিন্তু পাছকৈ শুকাই যায় 4,200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ডাইটছৰ এইযোৰ ল'ব পাৰিব 5,500 টকাত এইবোৰ গোটেইখিনি ৰিডাকশ্যনতে দিয়া হৈছে 5,500 টকাত ল'ব পাৰিব যদি ভাল পাইছে তুমি যদি ভাল পাইছে স্ক্ৰীনশ্বট লৈ 9101146547 ল'ব পাৰিব আৰু এইযোৰ হৈছে পাজকত আৰু এইযোৰ ল'ব পাৰিব 5,700 টকাত 5,700 টকাত ল'ব পাৰিব 5,700 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 5,700 টকাত ল'ব পাৰিব 5,700 টকা উঠাচোন কোনে 5,700 টকা ল'ব পাৰিব 1,000ত দেখাইছিল আকৌ সেইটো তলত নমাই দিলোঁ আৰু সোমাই গ'ল বাইদেউ এইযোৰ হৈছে 5,700 টকা এইবোৰ গোটেইখিনি ৰিডাকশ্যনৰ কাপোৰ মই ধেমাজিৰ পৰা বৰ্তমান গুৱাহাটীৰ পৰা দেখুৱাই আছোঁ আপোনালোকে যদি কোনোবাই ভাবিছে চিন্তা কৰিছে ল'ম বুলি ল'ব পাৰিব স্কুল আৰু এইযোৰ হৈছে ধুনীয়া আৰু এইযোৰ ল'ব পাৰিব 5,700 টকা মঞ্জুলি হেল্ল' বাইদেউ বিউটিফুল থেংক ইউ 5,700 টকাত ল'ব পাৰিব মুগাও এতিয়া অলপ অলপকৈ সিহঁতক দি একদম সিহঁতক পূৰা চেল্ফ ভৰাই দিলোঁ এতিয়া এইকেইদিন নিদিওঁ আৰু এইযোৰো টছ প্ৰিণ্টেডে হয় এইযোৰ পিন্ধিবলৈ বহুত ভাল লাগিব এইযোৰো দামী কাপোৰে হয় এইবোৰ গোটেইখিনি ধেমাজিৰ পৰা লোৱা হৈছে টছৰ হেণ্ড প্ৰিণ্টেড আৰু ইয়াৰ ব্লাউজ পিচ নাই চাগে ব্লাউজ পিচ নাই এইযোৰ যদি কোনোবাই ল'ব বিচাৰিছে 1,800 টকাত ল'ব পাৰিব পিয়ৰ টছৰে আছিলে 1,800 টকাত বহুত ধুনীয়া আৰু এইযোৰ হৈছে চিল্ক কটনৰ এইযোৰ কি বেয়া আছে এইযোৰ ল'ব পাৰিব 1,550 টকাত এই গানটো বন্ধ কৰিবলৈ কৈছোন আৰু এইযোৰ হৈছে কটন নুনি এইযোৰটো কিবা
হা দাগ আছে এইযোৰ যদি কোনোবাই লয় 1100 টকাত ল'ব পাৰিব চাদৰখন অকমান দাগ আছে 1100 টকাত ল'ব পাৰিব 1100 টকাত ল'ব পাৰিব আৰু এইযোৰ স্কুল পিন্ধি যাবলৈ কাৰণে ভাল হ'ব এইযোৰ যদি কোনোবাই লয় 850 rupees 9101146547 ত যোগাযোগ কৰ 850 rupees এইযোৰ 850 rupeesত ল'ব পাৰিব আৰু এই চাদৰটো কি বেয়া আছে ন কি যে দি পঠিয়াইছে হতে নাজানো কি অকনমান দাগ আছে এইখিনি অলপ বেয়া হৈ গৈছে এখন চাদৰ কোনোবা যদি লয় 350 টকা ল'ব পাৰিব 350 টকা অলপ দাগ দুক আছে 350 টকা লছটো আমাৰ হয় তথাপিও 350 টকাত আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰটো একো নাই হা ক'ত আছে এইটো দেখিয়ে নাপায় দে বংটো অকনমান লাগে আৰু এইযোৰ ল'ব পাৰিব 3200 টকা 3200 টকাত ল'ব পাৰিব 3200 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ ৰিডাকশনত আহিছে 2000 টকাত 2000 টকা কলা টছৰ দেখুৱাবচোন ৰিডাকশনত বাইদেউ এতিয়া যিবোৰ কাপোৰ আহিছে হেকেটাহে দেখুৱাইছে এইযোৰ হৈছে ডাইটছৰ এইযোৰ ল'ব পাৰিব 5500 টকাত এইযোৰ ৰিডাকশনতে আহিছে 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1500 টকা ৰিডাকশনত আছে একো ডিফেক্ট যেন মইতো দেখা নাই 1500 টকাত ল'ব পাৰিব লিখি থবা দেই 1500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে পিওৰ টছৰ 5700 rupees ৰিডাকশনৰ ধুনীয়া জোৰা 5700 rupeesত ল'ব পাৰিব 5700 টকাত আৰু এইযোৰ হৈছে এইযোৰ কি আছে একো নাই ততে উধাই মুধাই সব আনি থৈ দিছ ন 5700 টকাত ল'ব পাৰিব 5700 টকা এইযোৰ হৈছে পিওৰ টছৰ ডাই কৰা এইযোৰ ৰিডাকশনতে হৈছে 5700 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 ত যোগাযোগ কৰিব পাৰে আৰু এইযোৰ হৈছে সিল্ক কটনৰ আৰু এইযোৰ কন্ট্ৰাষ্টত কোনোবা যদি ইচ্ছা কৰি ৰেগুলাৰ স্কুল যাইতে বাৰিষা বতৰৰ কাৰণে ভাল হ'ব ধৰক এই ভিজিলে আকৌ মেলিলুং আকৌ পিন্ধিলুং তেনেকে কৈ এইযোৰ ল'ব পাৰিব 1350 টকা 1350 টকাত ল'ব পাৰিব আৰু এইযোৰ একদম ঠেক আছে কিন্তু দেই এইযোৰ ডিমাসা ডিজাইনৰ ভাল কাপোৰে আছিলে এইযোৰ কিন্তু ঠেক আছে মনালী হেতৰ নিচিনা ক্ষীণ হলেহে ল'ব আকৌ হকত মানুহে লয় আকৌ আপত্তি কৰিব লাগিব এই বাইদেউ এফালো নহল বুলি ক'ব লাগিব সেইকাৰণে হকত মানুহে চকু নিদিব ইয়াৰ দাম হৈছে 1050 টকা ৰেডি টু वेयर আছে 1050 টকা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰে এইযোৰ ৰিডাকশনত আহি ইয়াত কি আছে 1800 rupees 1800 rupeesত ল'ব পাৰিব 1800 rupeesত ল'ব পাৰিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ ল'ব পাৰিব 2000 rupeesত এটো একো মই বিশেষ দেখা নাই কিন্তু ৰিডাকশনত আপোনালোকক দিয়া হৈছে কি আছে এইটো নহব এইটো বহুত বেয়া আছে অকল চাদৰটোহে দিব লাগিব এইটো কিন্তু কালাৰ যাব এইটো ব্লু কালাৰবোৰ প্ৰায় যায় এইটো নালাগে এইটো কোনোবা যদি লয় কিবা এটা মিলাব লাগিব আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ এইযোৰ ল'ব পাৰিব 2000 টকাত 2000 rupeesত ল'ব পাৰিব আৰু বৰ্তমান মই এইবোৰ গুটেইখিনি কাপোৰ ৰিডাকশনৰ কাপোৰ দেখুৱাইছো আমাৰ গুৱাহাটী বিপণীৰ পৰা সেল নাথাকিলেও ৰিডাকশন থাকিব সেইভাবে আপোনালোকে চিন্তা কৰিব নালাগে যেতিয়া হলো আহিলে চাই ললে হয় আৰু ৰিডাকশনতো বহুত ধুনীয়া ধুনীয়া কাপোৰে পায় এইযোৰ কি আছে এইযোৰ অকমান দাগ আছে ন এইযোৰ ল'ব পাৰিব 1600 টকাত মান ধুনীয়া কাপোৰযোৰ 1600 টকাত ল'ব পাৰিব 1600 rupeesত ল'ব পাৰিব 1600 rupees আৰু এইযোৰ হৈছে এইযোৰ কি আছে এইযোৰ ল'ব পাৰিব 2000 rupeesত 2000 টকা ল'ব পাৰিব আৰু এই ৰিডাকশনৰ গুটেইখিনি কাপোৰ দেখাই থকা হৈছে আমাৰ গুৱাহাটী বিপণীৰ পৰা কোনেবা আহি ইনষ্টেন্ট ল'ব পাৰিব আৰু ৰাতিলৈকে চাও কি দেখাব পাৰো মুগাত বা বেলেগ অন্যান্য বহুতখিনি ষ্টক আছে আৰু এইযোৰ ল'ব পাৰিব 850 টকা যিসকলে স্কুলত যাবলগীয়া হয় তেখেতসকলৰ কাৰণে ভাল হ'ব 850 টকা এই পিন্ধিলুং গলুং ধুলুং মেলিলুং বুলি কোৱাটো নিচিনাকে হ'ব আৰু 800 দাগ আছে ন 850 টকা আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ ধুনীয়া জোৰাই আছিল 2000 টকাত আপোনালোকে ল'ব পাৰিব 2000 rupeesত ল'ব পাৰিব 2000 rupees
আৰু অনলাইন ল'লে কিন্তু 120 টকা এটা এক্সট্ৰা পে কৰিব লাগিব আৰু এইবোৰ কাপোৰ বিশেষকৈ মই অফলাইন যিসকলে ল'ব বিচাৰে অফলাইন সকলৰ কাৰণে বেছি বেষ্ট বুলি কওঁ আহি চাই চুই চাই ল'ব আৰু এইযোৰো ধুনীয়া এইযোৰ ল'ব পাৰিব 5200 টকা ইয়াৰ পটি নজুৰিলে পটি হেৰি নহলেও ধুনীয়াকৈ পিন্ধিব পাৰিব 5200 টকা আৰু এইযোৰ ল'ব পাৰিব 5500 টকাত ইয়াৰ অকমান বেলেগ বেলেগ আগ পিস আছে 100-200 টকা এটা ডিফাৰেন্স হয় 5500 টকাত ল'ব পাৰিব এইযোৰো ল'ব পাৰিব পিয়ৰ টছতে গুণাগাৰী দিয়া 5700 টকাত ল'ব পাৰিব 5700 টকাত ল'ব পাৰিব 5700 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে আৰু এইযোৰো ৰিডাকশনত আছে এইযোৰ যদি কোনোবা ল'বলৈ ইচ্ছা কৰে 3000 টকা ল'ব পাৰিব চাদৰখন পিয়ৰ ননি মেখলাখন টছ ননি 3000 টকা ইয়াত একফাল মানে গাড়ী দিয়া দৰে হল এইটো হুতা টানুংতে অলপ ভুল হল আমাৰ আৰু এইযোৰ হৈছে 3200 টকা ল'ব পাৰিব চাদৰখন পিয়ৰ ননি মেখলাখন টছ ননি 3200 টকাত ল'ব পাৰিব 3200 টকা আৰু এইযোৰ হৈছে ডাইটছৰ ইয়াতনো কি আছে বাৰু 5500 টকা ল'ব ব্লাউজ পিস নাই 5200 টকা ধুনীয়া ব্লেক ব্লাউজত পিন্ধিলেও ভাল লাগিব 5200 টকা আৰু এখন সিঙ্গল চাদৰ নহয় এই মেখলা আছে নাই মেখলা আছে মই জানো ক'ত ভৰাই থৈছে তাতে আৰু এইযোৰ ল'ব পাৰিব 3200 টকাত 3200 টকাত ল'ব পাৰিব 3200 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ধুনীয়া পিয়ৰ টছৰে ৰিডাকশনত আছে এইযোৰ ল'ব পাৰিব 5500 টকা 5500 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 আৰু গুৱাহাটী আমাৰ বেলতলাৰ ওয়াৰলেছ কেপসি জাছ অপজিট ট্ৰিনিটি স্কয়াৰ সেকেন্ড ফ্লোৰ মেক্স মাৰ্কেটৰ ওপৰত আমাৰ বিপণীখন আছে আপোনালোকে আহিব পাৰিব এইযোৰ হৈছে পপুৰৰ ধুনীয়া জোৰা আৰু এইযোৰা ল'ব পাৰিব 5500 টকাত আমাৰ যেহেতু ছোৱালীও বহুত আছে পখিলা কাপোৰৰ হেক নহৈছে 5500 টকা ল'ব পাৰিব আৰু এইযোৰো 5500 টকা ল'ব পাৰিব 5500 rupeesত ব্লাউজ পিস নাই থাকিব লাগে এইযোৰো ৰিডাকশনতে ইয়াৰ কি নাই জানো ডাইটছৰ 5500 টকাত ল'ব পাৰিব 5500 টকা 5500 টকা ল'ব পাৰিব আৰু গুটেখিনি কাপোৰ কিন্তু আমাৰ গুৱাহাটী বিপণীতহে আছে মই বৰ্তমান গুৱাহাটী বিপণীৰ পৰাহে লাইভ কৰি আছো আৰু এইযোৰ ল'ব পাৰিব 4500 টকাত 4500 টকাত ল'ব পাৰিব 4500 টকাত ল'ব পাৰিব এইযোৰ ল'ব পাৰিব 5500 টকা ডাইটছৰ 5500 টকা ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 9101146547 এইযোৰ হৈছে 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব 5500 টকা এইযোৰ হৈছে 5500 টকাত ল'ব পাৰিব 5500 টকা এইযোৰ সিল্ক কটনৰ ধুনীয়া জোৰা এইযোৰ বহুত ঘন বুটা আছে আৰু এইযোৰ আপোনালোকে ল'ব পাৰিব 1550 rupees 1550 rupeesত ল'ব পাৰিব 1550 টকা ও ব্লাউজটো হেভি আছিল এটো কোৰ পৰা ওলালে তেন্তে 1550 টকা কতে কি আনি ভৰাই থৈছো দে আৰু এইযোৰ হৈছে কটন কেঁচা পাটৰ 2000 টকাত ল'ব পাৰিব 2000 rupeesত ল'ব পাৰিব এইযোৰ হৈছে হোৱাইট টছৰ ইয়াৰ ব্লাউজ পিস নাই কিন্তু কাপোৰযোৰ খুব বহুত বেছিয়ে ধুনীয়া আছিল আৰু ইয়াত ৰঙা মিনা কৰা আছে আপোনালোকে ৰঙা ব্লাউজ দিও পিন্ধিব পাৰিব মানে অকনমানি পাৰিডাল দেখিছে ন হেতু আছে ব্লাউজ যদি আপোনালোকে এক্সট্ৰা হেৰি কৰিলে বনাব পাৰিব আমিও প্লেন ব্লাউজ পিস এটা লগাব পাৰিলো হয় আমাৰ এলাহৰ কাৰণে হৈছে 5700 rupees আৰু এইযোৰ হৈছে 5500 rupeesত ল'ব পাৰিব 5500 rupees পিয়ৰ টছ জোৰা আছে নে দেখুৱাই আছো বাইদেউ এইবোৰ গুটিখিনি পিয়ৰ টছ খালি কালাৰ কৰা 5500 টকাত ল'ব পাৰিব এইযোৰো ৰিডাকশনৰে 5500 টকাত ল'ব পাৰিব
5,500 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে এজোৰ হ'ব 5,500 টকা আৰু আপোনালোকৰ হাতত যদি সময় থাকে আপোনালোকে আমাৰ অফলাইন ভিজিট কৰিলে মানে বেছি ভাল হ'ব অফলাইনত আহি যাৰ যদি সুবিধা আছে অকনমান সময় আছে অফলাইন আহি ল'ব আমি ৰিডাকচনৰ কাপোৰখিনি এই সাংঘৰৰ ওচৰতে থৈ দিও আপোনালোকে নিজে আহি চাই বাছিলে হয় বাছিকিনি ললে হয় তাত যেটো প্ৰাইস টেগ থাকিব হেতু প্ৰাইস টেগৰ তলত কলমেৰে লিখা থাকিব যেটো ৰেট মই এতিয়া কৈ দিছো হেতু ৰেটটো চাই আপোনালোকে ললে হয় এজোৰ হৈছে 5,500 টকা 5,500 টকাত ল'ব পাৰিব এজোৰ হৈছে 5,500 টকা এও বহুত কাপোৰ আছে এতিয়া 10 20 30 40 50 এখন মান আছে 5,500 টকা ল'ব পাৰিব যেটো প্ৰাইস টেগ লিখা থাকে সেই প্ৰাইস টেগৰ তলত কলমেৰে লিখা থাকিব তাতে আপোনালোকে চাই ললে হ'ব যাতে আপোনালোকৰ অসুবিধা নহয় বা আমাৰ ষ্টাফৰো বিশেষ মানে কি আছিল বুলি সুধিব লগিয়া নহয় আৰু এজোৰ ল'ব পাৰিব 5,700 টকাত এই 5,700 টকা আৰু এজোৰ হৈছে 5,700 টকাত ল'ব পাৰিব 5,700 টকাত ল'ব পাৰিব 5,700 টকাত ল'ব পাৰিব এজোৰ খুব ধুনিয়া 6,300 টকা খুবে হেভি জোৰা এজোৰ ৰিডাকচনৰ 6,300 টকা আৰু বিহুৰ কাৰণে বুলি ভাবিলে আপোনালোকে লৈ থৈ দিব পাৰে হয়তো গিফট দিবলৈও ভাল হ'ব ৰিডাকচন কাপোৰ গিফট দিছো বুলি নহয় কিন্তু বহুত ধুনিয়া কাপোৰ দেখাইছো এজোৰ হৈছে পিয়ৰ ননি অনলি সিঙ্গেল পিস আছে 3,600 টকাত ল'ব পাৰিব সেল বৰ্ডাৰ অকল সিঙ্গেল পিস আছে 3,600 টকাত ল'ব পাৰিব ভাল পালে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে এজোৰ হৈছে তছতে অকনমান ৰোলেক্স যি টানা হৈছে এজোৰ ল'ব পাৰিব 5,100 টকা 5,100 টকাত ল'ব পাৰিব এজোৰ হৈছে সিল্ক কটনৰ এজোৰ ৰেডি টু ওয়্যাৰ হৈ আছে 1,500 টকাত ল'ব পাৰিব এনেকুৱা আৰু এজোৰ আছিল নেকি 1,500 টকা ল'ব পাৰিব 1,500 ৰুপিছত এজোৰ হৈছে পিয়ৰ নুনি 3,400 টকা 3,400 টকাত ল'ব পাৰিব 3,400 ৰুপিস আৰু এজোৰ হৈছে পিয়ৰ নুনি এজোৰটো একো বিশেষ ডিফেক্ট নাই এজোৰ মিচিং ডিজাইনত কৰা হৈছে 3,800 টকাত ল'ব পাৰিব 3,800 টকাত ল'ব পাৰিব এজোৰ হৈছে পিয়ৰ নুনি ধুনিয়া এজোৰ কিন্তু ৰিডাকচনতে আছে 3,400 টকা আৰু ৰিডাকচনৰ কাপোৰবোৰ আমি এইফালে এনেকুৱা সাংঘৰত থৈ দিম এই সাংঘৰটোত থৈ দিম ওচৰতে আপোনালোকে গৈ মেলি কিনি নিজে চালে হ'ব 3,400 টকাত ল'ব পাৰিব 3,400 টকা এজোৰ হৈছে 3,400 টকাত ল'ব পাৰিব 3,400 ৰুপিস আৰু যদি পাৰে স্ক্ৰিনশ্বট লওঁতে তলত প্ৰাইস টেগটো লিখি দিব 3,400 টকা অলপ স্পিড দেখাই যাব লাগিব এনেকলে মই ৰাতি 7টালৈ দেখাই থাকিব লাগিব 3,400 টকাত ল'ব পাৰিব মোৰ মুগা মিচিং জোৰত সিলভাৰ অলপ আছে হেতু ৰোলেক্স গুনা নেকি কোনটো লৈছিলে বাইটো মই পাহৰিলো নহয় এতিয়া 3,400 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে খুব ধুনিয়া ইয়াৰ বহলটো কিন্তু অকনমান কম আছে হিভাবে 5,500 টকাত দিয়া হৈছে 5,500 ৰুপিসত ল'ব পাৰিব আৰু এজোৰ খুব ধুনিয়া তছত পাত বোৱা এইটোটো ৰিডাকচন নহয় না অকমান আছে অকমানটো ম্যানুয়ালি হাই বকা কাপোৰ লাগিবই 5,500 টকাত ল'ব পাৰিব এজোৰ হৈছে সাদৰখন পিয়নৰি মেখলাখন টছননি ইয়াৰ দাম হ'ব 3,800 টকা 3,800 টকাত ল'ব পাৰিব আৰু এজোৰ হৈছে 3,800 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 3,800 টকা আৰু এজোৰ ল'ব পাৰিব 3,800 টকাত আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 যোগাযোগ কৰিব পাৰে 3,800 টকা এবোৰ বহুত হয়তো ভালকে যদি চাও আমাৰ নিজৰ ৰিডাকচনত প্ৰায় বহুত টকা লছতে যায় এজোৰ হৈছে 5,500 টকাত ল'ব পাৰিব 5,500 টকাত ল'ব পাৰিব এজোৰ ল'ব পাৰিব 5,500 টকা 5,500 টকা মানে হৈছে 5,500 ৰুপিসত ল'ব পাৰিব
আৰু ইয়াৰ ৰিডাকশ্যনৰ যিকোনো কাপোৰ আপোনালোকে ল'ব বিচাৰিলে আমাৰ 9101146547 যোগাযোগ কৰিব পাৰে আৰু এইযোৰ ল'ব পাৰিব 5,500 টকা 5,500 ৰুপিছত ল'ব পাৰিব 5,500 ৰুপিছ আৰু এইযোৰ হৈছে 5,700 ৰুপিছ 6,200 চৰি এইযোৰ 6,200 এটা তলত আছে 6,200 আৰু এইযোৰ হৈছে 3,000 টকা ল'ব পাৰিব এইযোৰ কিন্তু অকণমান এক সাইডটো অলপ হেৰি হ'ল 3,000 টকা ল'ব পাৰিব নহলে ভালে আছে কাপোৰযোৰ 3,000 টকা আৰু এইযোৰ হৈছে পিয়ৰ নুনি সেলফ বৰ্ডাৰ কৰি নিয়া ইয়াৰ দাম হৈছে 3,950 টকা 3,950 টকাত ল'ব পাৰিব 3,950 টকা আৰু এইযোৰ হৈছে 3,400 টকা 3,400 ৰুপিছত ল'ব পাৰিব 3,400 ৰুপিছ আৰু ঐ তহঁতৰ এইবোৰ যাবচোন সিহঁতক মাতচোন ইমানখিনি কাপোৰ আৰু এইযোৰ হৈছে 3,400 টকা এইখন চাদৰ 3,400 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ 9101146547 যোগাযোগ কৰিব পাৰে আৰু আমাৰ এই গোটেইখিনি ৰিডাকশ্যনৰ কাপোৰ কিন্তু আমি বিশেষকৈ গুৱাহাটী বিপণীৰ পৰা দেখুৱাইছো আৰু এইযোৰ হৈছে 8,500 টকা এইযোৰ ৰিডাকশ্যন নহয় 8,500 টকা ইয়াৰ মেখেলাখন ক'ত গ'ল এনেকৈ ততে খেলিমেলি কৰি থওঁ আৰু ন আৰু এইযোৰ হৈছে পিয়ৰ নুনি ইয়াৰ দাম হৈছে 3,400 টকা 3,400 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 3,800 ৰুপিছ চাদৰখন পিয়ৰ নুনি মেখেলাখন টচ নুনি 3,800 ৰুপিছত ল'ব পাৰিব 3,000 আৰু এইযোৰ হৈছে পিয়ৰ টচৰ 5,500 টকাত ল'ব পাৰিব 5,500 ৰুপিছ আৰু কোন আছে এইফালে ছোৱালী কমি গ'ল নেকি কোন ক'ত গ'ল বাকীখিনি 5,500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে 3,800 টকা এইযোৰ কিন্তু খুব ধুনীয়া চাদৰখন হৈছে পিয়ৰ নুনি আৰু মেখেলাখন হৈছে টচ নুনি ব্লাউজ পিছো 3,800 টকাত ল'ব পাৰিব এইযোৰ হৈছে 3,400 টকা কোনোবা যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে 3,400 টকাত ল'ব পাৰিব এইবোৰ গোটেইখিনি ৰিডাকশ্যনৰ কাপোৰ আমি ধেমাজি বিপণীৰ পৰা গুৱাহাটী বিপণীৰ পৰা দেখুৱাইছো এইযোৰ যে ৰেডি টু ৱেৰ আছে ইয়াৰ দাম হৈছে 3,800 ৰুপিছ আৰু অনলাইন ল'লে কিন্তু 120 টকা এটা এক্সট্ৰাকৈ পে' কৰিব লাগিব আৰু এইযোৰ হৈছে পিয়ৰ টচৰ ডাই কৰা 5,500 ৰুপিছত ল'ব পাৰিব 5,500 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে ধুনীয়া পিয়ৰ নুনি সেলফ বৰ্ডাৰ কৰি নিয়া এইযোৰ ল'ব পাৰিব 3,800 টকাত এইযোৰ ৰিডাকশ্যনতে আহিছে আৰু ৰিডাকশ্যনৰ গোটেইখিনি কাপোৰ আমাৰ ইয়াত কাংকান গুৱাহাটী বিপণীত চাংঘৰ য'ত আছে সেই চাংঘৰৰ ওচৰতে জাপি থৈ দিয়া হ'ব এইযোৰ 3,000 টকাতে ল'ব পাৰিব ইয়াৰ চাদৰখন এক সাইড গাড়ী দিয়া অকমান টানুংতে ভুল হ'ল 3,000 টকাত ল'ব পাৰিব এইযোৰ হৈছে 3,400 টকাত ল'ব পাৰিব 3,400 ৰুপিছত ল'ব পাৰিব আৰু বৰ্তমান আমি লাইভ কৰি আছো গুৱাহাটী বিপণীৰ পৰা আৰু এইযোৰ ল'ব পাৰিব 3,400 টকা 3,400 টকাত ল'ব পাৰিব ধুনীয়া এইবোৰ কাপোৰ চিলাই কৰি পিন্ধিলেতো খুব ধুনীয়া যেনেকৈ বহিব জানিলে মাটি পিৰা তেনেকৈ কৈ আৰু পিন্ধিব জনাৰ ওপৰতে কথা কাপোৰৰ দাম বা কম দামৰ কথা নহয় 3,400 টকাত ল'ব পাৰিব এইযোৰ কাপোৰো এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু এইযোৰ ৰিডাকশ্যনতে আছে 2,000 হয়তো ইয়াত খুব বিশেষ ডিফেক্ট নাপাব আপোনালোকে 2,000 ৰুপিছত ল'ব পাৰিব এইযোৰ হৈছে সিল্ক কটন এইযোৰটো একো ডিফেক্ট নাই এনেই ভৰাই দিছে মাজত কি হৈছে মেখেলা কালাৰটো মেলা নাই ইয়াৰ দাম হ'ব 1,300 টকা এইযোৰ হৈছে কটন কেঁচা পাটৰ আৰু এইযোৰ ল'ব পাৰিব 2,000 টকা অনলাইন ল'লে 125 টকা 120 টকা এটা বেলেগকৈ দিব লাগিব 2,000 টকাত ল'ব পাৰিব 2,000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে সিল্ক কটনৰ 1,300 টকাত ল'ব পাৰিব 1,300 ৰুপিছত সেই ৰেড কালাৰবোৰ দেখাব নালাগে সেইবোৰ নালাগে
এইটো আৰু গ্ৰীণ কালাৰটো দে এইযোৰ ল'ব পাৰিব 850 रुपीस যিসকলে ৰেগুলাৰ বেচিছত স্কুল যায় 850 रुपीसত ল'ব পাৰিব 850 रुपीस আৰু এইযোৰ হৈছে পিওৰ কটনৰ এইযোৰতো বিশেষ একো ৰিজেক্ট দেখা নাই ৰেডি টু वेयर আছে 1550 টকা ল'ব পাৰে কোন কোন গৈছে তহঁতৰ লগত 1550 টকাত ব্লাউজ পিস নাই 1400 টকাতে দিব আৰু ব্লাউজ পিস নাই কিন্তু অফলাইন হে আহিলে অনলাইন ললে আমাৰ দিগদাৰ হ'ব আৰু এইযোৰ হৈছে 1050 रुपीस 1050 रुपीसত ল'ব পাৰিব এইযোৰ কাপোৰ ৰেডি টু वेयर হৈ আছে দীপামণি দত্ত বাইদেউ গুড ইভিনিং বাইদেউ গুড ইভিনিং সকলোকে আৰু এইযোৰ হৈছে ধুনিয়া কটন কেঁচাপাটৰে 2000 টকাত ল'ব পাৰিব 2000 रुपीसত ল'ব পাৰিব তলত এখন ফটো মাৰুতে ঢেৰ ছোৱালী দেখিছিলো আজি কেইটা ছুটিত আছে তিনজনী ছুটিত আছে 2000 रुपीसত ল'ব পাৰিব এইযোৰ হৈছে এইযোৰ মিস নকৰিব 2000 रुपीस ধুনিয়া কিন্তু অনলাইন ললে 125 টকা দিব লাগিব বেছি 120 টকা দিব লাগিব 2000 টকাত ল'ব পাৰিব আৰু এইযোৰ হৈছে পিওৰ টছৰ ডাই কৰা 5500 रुपीसত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব ৰেডি টু वेयर থাকিব নহয় নাথাকিব সৰি ৰেডি টু वेयर নাই 5500 টকা মানে ৰেডি টু वेयर কৈ মুখত মানে স্লিপ অফ টাং বুলি যে কয় মোৰ তেনেকৈ হৈছে মানে এনি টাইম ৰেডি টু वेयर ধেমাজিৰ পৰা কৈ এইযোৰত একো বিশেষ ডিফেক্ট দেখা নাই মনালি কিবা আছে জানো বাৰু হেতু পানী ডাক্তৰটো শুকাই যায় 6500 টকা ল'ব পাৰিব 6500 টকা আৰু এইযোৰ হৈছে 5500 টকা ল'ব পাৰিব ডাইটছৰ আৰু ৰিডাকশনৰ কাপোৰত যদি ৰেডি টু वेयर আছে তেনেকৈ কৈ পাব ৰেডি টু वेयर নাথাকিলে এক্সট্ৰা কৈ ৰেডি টু वेयर কৰি দিয়া নহয় অথনি মোৰ অলপ আগতে কোৱাটো ভুল হ'ল আৰু এইযোৰ হৈছে খুব ধুনিয়া আৰু এইযোৰ ল'ব পাৰিব 5500 টকা 5500 रुपीसত ল'ব পাৰিব 5500 रुपीसত ল'ব পাৰিব আৰু এইযোৰো খুব ধুনিয়া এইযোৰো কিন্তু ৰিডাকশনতে আছে পানীৰ দাগ আছে কিন্তু 4500 টকা ল'ব পাৰিব পানীৰ দাগ থকা কাৰণে কাপোৰযোৰ ৰেডি টু वेयरो আছিল 4500 টকাত ল'ব পাৰিব 4500 টকা আৰু আপোনালোকে ইচ্ছা কৰিলে যেতিয়া হলো ৰিডাকশনৰ কাপোৰবোৰ আহি ল'ব পাৰিব একদম হাবতুৰিটো খাব নালাগে কিন্তু ল'ব পাৰিব আৰু 5500 টকাত ল'ব পাৰিব কিয় ৰিডাকশনৰ কাপোৰ গুটেখিনি মই সাংঘৰৰ তলতে জাপি কিনি থৈ দিবলৈ কৈছো সিহঁতক মই থাকিলেও নাথাকিলেও আহি আপোনালোকে চাব পাৰিব আৰু মাৰ্চতো বাৰু এনেও আহিমে তেতিয়া স্টাৰ্ট হ'ব আৰু এইযোৰ হৈছে খুব ধুনিয়া এইযোৰ ল'ব পাৰিব 5500 টকাত এইযোৰ ৰিডাকশনতে আছে 5500 টকাত আৰু ৰিডাকশনৰ কাপোৰবোৰ একো বাৰ্গেন নহব প্লিজ বাৰ্গেন নকৰিব এইযোৰ হৈছে খুব ধুনিয়া 5500 টকাত ল'ব পাৰিব ইয়াতো বিশেষ একো দেখা নাই 5500 টকাত ল'ব পাৰিব ব্লাউজ পিসটো ধুনিয়া এইযোৰ অকল পাজাকৰ এক পিছে থাকিলে ইয়াৰ দাম হ'ব 5700 টকা 5700 টকাত ল'ব পাৰিব 5700 টকাত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে এইযোৰ হৈছে 5200 টকা 5200 रुपीसত ল'ব পাৰিব আৰু আমাৰ ইয়াত যেটো প্ৰাইস টেগ আছে প্ৰাইস টেগৰ তলত লিখা থাকিব যত আপোনালোকে হেতু প্ৰাইস টেগটো নিজে হলেও চাব পাৰিব 5200 টকা আৰু এইযোৰ বহুত ধুনিয়া এইযোৰ লৈ থক ৰিডাকশন হলো ভাল 5500 টকাত ল'ব পাৰিব 5500 টকাত ল'ব পাৰিব 5500 টকা এইযোৰ বহুত ধুনিয়া এইযোৰ থৈ দিয়াছোন এইযোৰ মই কাংকানকে থৈ দিও পাছতকে কেতেবে পিন্ধিব কেতেবা কিছুমান ডিজাইন বনোৱা নহয় আৰু আমাৰো আৰু এইযোৰ ল'ব পাৰিব 5200 টকা পানীটা কলবলক থাকিছে 5200 টকাত ল'ব পাৰিব 5200 টকা আৰু এইযোৰ হৈছে 5500 টকা 5500 रुपीसত ল'ব পাৰিব আৰু আমাৰ এইখিনি গুটেখিনি কাপোৰ আমাৰ গুৱাহাটী বিপণিত আছে আমাৰ গুৱাহাটী বিপণিত আপোনালোকে অফলাইন আহি নিজে চুই চাই লওক তেতিয়া বেছি ভাল হ'ব গুৱাহাটীৰ আখে-পাখে যি সকলে আছে বা এই দুই দিন যি সকলে আহিম বুলি ভাবিছে এইযোৰ ল'ব পাৰিব 5200 টকা একদম সফট হৈ পিন্ধিবলৈ ভাল হ'ব 5200 টকাত ল'ব পাৰিব এইযোৰ হৈছে 5500 টকা 5500 টকাত ল'ব পাৰিব এইযোৰ হৈছে 5700 টকা ডাইটছৰ এইযোৰ ধুনিয়া ডিজাইন আমি এৰিলুৱে আৰু বহুত দিনতে কেতেবা ৰিডাকশনৰ কাপোৰ কিন্তু ওয়ান এণ্ড অনলি সিঙ্গল পিস হয়
ধুনীয়া হৈ থাকে 5700 টকাত ল'ব পাৰিব এজু ল'ব পাৰিব 7900 rupees এজুৰ একো ৰিডাকশন নহয় আকৌ 7900 rupees বহুত কৰ কাপোৰ আনি ইয়াত হিহঁতে ভৰাই থৈ দিছে এনেকৈ নকৰিবা আকৌ 7900 rupees মহলো এনে কিবা তাত লগাই দিছো আৰু ইমান কম নহয় এইটো আৰু এজুৰ হৈছে 5500 টকা 5500 টকাত ল'ব পাৰিব এজুৰ হৈছে 5500 rupees 5500 rupeesত ল'ব পাৰিব যদি ভাল পাইছে স্ক্ৰিনশ্বট লৈ আমাক যোগাযোগ কৰিব পাৰে আমাৰ যোগাযোগৰ নম্বৰ হৈছে 9101146547 এজুৰ হৈছে ডাইটছৰ ধুনীয়া জোৰা ইয়াত মই বিশেষ একো দেখা নাই ক'ত আছে পানী ডাকটো এজুৰ ল'ব পাৰিব 5000 টকাত 5000 rupeesত ল'ব পাৰিব 5000 rupees আৰু এজুৰ হৈছে 5500 rupees 5500 rupeesত ল'ব পাৰিব যদি আমাৰ ৰিডাকশনৰ কাপোৰ কিবা ভাল পাইছে আপোনালোকে 9101146547 যোগাযোগ কৰিব পাৰিব এজুৰ হৈছে সিল্ক কটনৰ 1350 টকা ইয়াতে কিন্তু চিলনি তিলনি নাথাকিব যেনেকৈ দেখুৱা হয় তেনেকৈ পাব 1350 টকা ল'ব পাৰিব এজুৰ হৈছে ডাইটছ এজুৰ ৰিডাকশনত আছে 5200 টকা 5200 টকাত ল'ব পাৰিব 5200 rupeesত ল'ব পাৰিব এজুৰ হৈছে 1250 টকা এইবোৰ গুটেখিনি ৰিডাকশনতে আহি আছে 1250 টকাত ল'ব পাৰিব 1250 টকা আৰু এজুৰ হৈছে খাদি কটনৰ 2000 rupeesত ল'ব পাৰিব এই ৰাস্তাটো বন্ধ নকৰিবা না তোমালোকে সাইড কৰি দিয়াচোন মানুহ হাজে ক'লে 2000 টকাত ল'ব পাৰিব আৰু এই ৰিডাকশনৰ কাপোৰবোৰ আমি সাংঘৰত থৈ দিম সাংঘৰৰ ওচৰত সৰু ৰাউন্ড সাৰ্কেল এটা আছে বা সাংঘৰৰ ওপৰতে থৈ দিম তাতে আপোনালোকে চাই কৰি ল'ব পাৰিব চাই বাছি কিনি আৰু এফালে হৈছে খাদিৰ পিওৰ খাদি কটন সূতাৰ বহুত সফট 1600 rupees 1600 টকাত ল'ব পাৰিব এজুৰ হৈছে 900 rupeesত ল'ব পাৰিব 900 টকাত ল'ব পাৰিব 900 টকাত ল'ব পাৰিব আৰু এজুৰ ল'ব পাৰিব 900 টকাত এখন হৈছে কটন সিল্কৰ হাৰি এখনো কি বেয়া আছিল এখন হা ভাল হাৰি এখন ল'ব পাৰিব 1500 টকাত এখন ভাল হাৰি আছিল হ'ব 1500 টকাত আৰু এজুৰ হৈছে সিল্ক কটন এজুৰ ল'ব পাৰিব 1450 টকা 1450 rupees আৰু ৰাতিলৈকে চাওঁ কি দেখুৱাব পাৰো এতিয়া অকমান ভাত পানী খাই লওঁ খাই কিনি তাৰ পাছত আকৌ চিন্তা কৰিম আৰু আজি আমাৰ লাইভ ৰিডাকশনৰ লাইভ ইয়াতে সামৰিছো সকলোৱে ভালে থাকক কিবা পছন্দ হলে আপোনালোকে গুৱাহাটীত আহি ল'ব পাৰিব নহলে আমাক যোগাযোগ কৰিব পাৰিব